হেল্ল' গাইজ, আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? মোৰ খবৰ ভালে আৰু আজি আপোনালোকৰ মাজত মাছৰ এটা নৰ্মেল ৰেচিপি মই লৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোককো দেখাওঁ। তাৰে বাবে আমি এনেধৰণে পিঁয়াজ আৰু তেজপাত, তাৰপাছত শুকান জলকীয়া, কেপচিকাম, পিঁয়াজ, বিলাহী সকলোখিনি দি দিছোঁ। তাৰপাছত ফুলকবি লৈছোঁ, আলু লৈছোঁ ইয়াতে আৰু মটৰ লৈছোঁ আৰু আপোনালোকে আদা নহৰু আৰু তাৰে পাছত হালধি, নিমখ সোৱাদ অনুযায়ী দিব আৰু তাৰে পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ব আৰু এনেধৰণে লৰাই দিব। তাৰে পাছত আপোনালোকে অকণমান কালাৰ আহিবৰ বাবে চেনি দি দিব পাৰে, আমি অকণমান দিছোঁ। তাৰে পাছত এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। তাৰে পাছত অলপমান সিজিবলৈ দিম আৰু সিজিব দিয়া হোৱাৰ পাছত আমি ইয়াতে পানী দি দিম আৰু পানী দিয়া হোৱাৰ পাছত এইখিনি লাহেকৈ হ'ব, উতলাই আহিবলৈ দিব লাগিব। আৰু আপোনালোকে দেখা পাইছে ইয়াতে আমি মাছ অলপ অলপকৈ দি দিছোঁ আৰু তাৰে পাছত ইয়াতে ধনিয়া আৰু যি মছলা দিয়ে আপোনালোকে দিব আৰু ইয়াৰ পাছত আমাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব।